Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মই হিমাদ্ৰী আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লে। থাম্বনেইল আৰু টাইটেল চাই হয়তো আপোনালোকে ধৰিব পাৰিছে ভিডিঅ'টো কিহৰ ওপৰত হ'ব গৈ আছে। হয়, আজিৰ ভিডিঅ'টো ব্লেক হেডছ আৰু হোৱাইট হেডছৰ ওপৰত মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু বহুতৰে মাজত দেখা যায় এইটো প্ৰব্লেম, বহুত ছোৱালীৰে লগত থাকে এইটো প্ৰব্লেম। আৰু ছোৱালী বুলি ক'লে ভুল হ'ব, আচলতে কিছুমান ল'ৰাৰো থাকে। সেই গতিকে ভাবিলোঁ আজি ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহোঁ। আৰু তাৰমানে আমাৰ যেতিয়া ব্লেক হেডছ আৰু হোৱাইট হেডছ হয়, তাৰমানে বহুত মানে বেয়া দেখা যায়। বহুতে কিন্তু এই কথাটো গুৰুত্ব নিদিয়ে যদিও বহুত বেয়া দেখা যায়। তাৰমানে কি হয় আচলতে আমাৰ গোটেই ফেচটো মানে ধুনীয়া হৈ থাকে, আমি চাফা কৰি ৰাখোঁ গোটেই ফেচটো। ক'বলৈ গ'লে আমি মানে গোটেই ফেচখন ধুনীয়া হৈ থাকে দেখাত। কিন্তু কি হয় কিছুমান মানে আমাৰ নোজ এৰিয়া যিটো নাকৰ ছাইডত যিখিনি মানে ক'লা ক'লা দাগ হয়, ব্লেক হেডছ হয়। আৰু এই চিন এৰিয়া গোটেই এইখিনি জেগাত হয় আমাৰ বেছিভাগ, এইখিনি এৰিয়াত হয় আৰু নাকৰ এই ছাইডত হয়। তাৰমানে যিখিনি আমাৰ ক'লা দাগ পৰে, ক'লা ক'লা হয়, তাৰমানে মই একেবাৰে সাধাৰণ ভাষাত কৈছোঁ আপোনালোকক, যিটো আমি খুন্দু চাউল, যিটো চাউলৰ যিটো গুড়ি মানে ভাঙা চাউলটো যে ভাঙি যায়, যে চাউলটো আমি যেতিয়া মেলত খুন্দাই আনো তেতিয়া যে কিছুমান চাউল যে ভাঙি যায়, সৰু সৰুকৈ ভাঙি এক্সট্ৰাকৈ যিটো চাউল ওলায় খুন্দু চাউল বুলি কওঁ, সেই খুন্দু চাউলৰ নিচিনা মানে সৰু সৰুকৈ কিছুমান ইয়াতে বগা বগা চাউলৰ দৰে ওলায় আৰু এই নাকৰ ছাইডত হয় বেছিভাগ। সেই তাকে কোৱা হয়, কিছুমান বগা থাকে আৰু কিছুমান নাকৰ এৰিয়াত হোৱাবিলাক কিছুমান ক'লা হয়। আৰু তাকে কোৱা হয় ব্লেক হেডছ আৰু হোৱাইট হেডছ। যিসকলে নাজানে তেওঁলোকক কৈছোঁ, আৰু আজিকালিতো বহুতে জানে, তথাপিও মই কৈ দিছোঁ আৰু। গতিকে আজিৰ ভিডিঅ'টো সেইটোৰ ওপৰতে হ'ব, ব্লেক হেডছ আৰু হোৱাইট হেডছ। আমি একেবাৰে কম খৰচতে মানে ঘৰতে একদম চিম্পুলভাৱে কেনেকৈ আমি ইয়াক প্ৰব্লেমটো ছল্ভ কৰিব পাৰোঁ, কেনেকৈ আমি চাফা কৰি ৰাখিব পাৰোঁ। আচলতে বেছিভাগ লেতেৰা যেতিয়া হয়, মানে গোটেই পলিউশ্যন, গোটেই লেতেৰাবোৰ ধূলি মাকতিৰে যিবোৰ আমাৰ জমা হয়, সেইবোৰে হয় এক্সট্ৰা ব্লেক হেডছ আৰু হোৱাইট হেডছ, সেইবোৰৰ কাৰণেই হয় আমাৰ। সেই গতিকে আমি নাকৰ যিটো এৰিয়া হয়, নাকৰ ছাইডৰ যিখিনি এৰিয়া আৰু এইখিনি বস্তু সেইখিনি জেগাত বেছিকৈ দেখা যায়। আৰু সেই গতিকে মই এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বহুত দিন আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ অহা নাই, সেই গতিকে অকণমান আজি সাজি কাচি আহিছোঁ আপোনালোকৰ মাজলৈ, কাৰণ বহুত দিন হ'ল আপোনালোকৰ মাজলৈ একো ভিডিঅ' দিয়া নাই। সেই গতিকে ভাবিছোঁ অকণমান নিজকে অকণমান মানে ভাল লগাকৈ আপোনালোকৰ মাজত আহোঁ বুলি ভাবিছোঁ। গতিকে সেই আৰু বেছি মেকআপ কৰা নাই কিন্তু দেই, বহুত মেকআপ কৰা নিচিনা লাগি আছে, বাট অকণমান চিম্পুলকৈ অকণমান আইলাইনাৰ লগাইছোঁ আৰু অকণমান লিপষ্টিক লগাইছোঁ। লিপষ্টিক লগালে এনেও মানে মুখখন বেছি মেকআপ কৰাৰ নিচিনা লাগে ন। সেই গতিকে আপোনালোকক কৈ দিছোঁ। আৰু মই খিৰিকীৰ ওচৰত বহি আছোঁ ন, পূৰা মানে বেলিৰ পোহৰটো পৰি আছে যে, সেইকাৰণে মুখখন পূৰা জিলিকি আছে, ভাল লগা হৈ আছে। ক'বচোন দেই কমেণ্ট কৰি মোক কেনেকুৱা লাগিছে। বাৰু যি কি নহওক অকণমান ধেমালি কৰিলোঁ। আৰু মোৰ বেকগ্ৰাউণ্ডত ছাগলীৰ মাত, মুৰ্গীৰ মাত আপোনালোকে শুনা পাই থাকিব, কাৰণ গাঁৱৰ জেগাত ন, গাঁৱত থাকোঁ, গাঁৱৰ পৰিৱেশ যিহেতুকে ঘৰত মুৰ্গী আছে, ছাগলী আছে, সেই গতিকে বেকগ্ৰাউণ্ডত ছাগলীৰ মাত শুনা পাইছে বাৰু, সেইবোৰ বেছি গুৰুত্ব নিদিব। আৰু এতিয়া আহক মেইন ভিডিঅ'টোৰ মাজলৈ যাওঁ বলক। ব্লেক হেডছ আৰু হোৱাইট হেডছ ৰিমুভ কৰিবৰ কাৰণে পোনপ্ৰথমতে লৈছোঁ মই এটা কলগেট, যিটো কলগেট এটা বগা পেষ্টৰ হয়, যাতে তাত কোনো বেলেগ ফ্লেভাৰ নাথাকে, তেনেকুৱা ধৰণৰ এটা কলগেট লৈছোঁ। তাৰপিছত লৈছোঁ অকণমান মুলতানী মিট্টি, আধা চামুচতকৈও কম হ'ব। তাৰপিছত মোক লাগিব অকণমান কুহুমীয়া গৰম পানী, এয়া অকণমান কুহুমীয়া গৰম পানী লৈছোঁ। তাৰপিছত ইয়াতে মই দিম অকণমান চেনি, তাৰমানে চেনি আপোনালোকে দেখিছেই, ময়ো আধা চামুচতকৈ কম লৈছোঁ মই চেনি। আৰু বাতি এটাত মই মুলতানী মিট্টি, চেনি এনেদৰে লৈ ল'লোঁ। তাৰপিছত ইয়াতে মই এতিয়া দিছোঁ কলগেট, যিমানখিনি পৰিমাণ লাগে সিমানখিনি লৈছোঁ। আৰু তাৰপিছত মই ইয়াতে দিলোঁ এটা অকণমান মানে আধা চামুচতকৈ কম আৰু অলিভ অইল অকণমান দিছোঁ। অলিভ অইল নহ'লে নাৰিকল তেল দিব লাগে, মোৰ তাত নাৰিকল তেল নাছিলে, সেই গতিকে মই অলিভ অইল দিলোঁ। আৰু এই গোটেইকেইটা বস্তু এনেকৈ মিক্স কৰি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ব লাগে। ভালদৰে মিক্স হোৱাৰ পিছত ধুনীয়াকৈ পেষ্টটো এপ্লাই কৰিব পাৰি। আৰু এতিয়া বলক কেনেকৈ লগাব লাগে ইয়াক মই দেখুৱাম আপোনালোকক। আৰু এয়া পেষ্টখিনি এপ্লাই কৰাৰ আগতে মই যে লৈছিলোঁ অকণমান কুহুমীয়া গৰম পানী, সেই গৰম পানীখিনিত অকণমান কোমল এখন কাপোৰ এনেকৈ তিয়াই পেলাই প্ৰথমতে মই নাকৰ ছাইডত, নোজ এৰিয়া আৰু তলত মোৰ ইয়াতে লগাইছোঁ, অকণমান মানে সেক দিয়া নিচিনাকৈ অকণমান সেকি দিছোঁ। তেতিয়া কি হয় কি কোমল মানে বস্তুটো জেগাটো অকণমান কোমল হৈ যায়, নৰম হৈ যায়, তেতিয়া ভালকৈ মানে চাফা হয় আৰু সোনকালে মানে ব্লেক হেডছ হোৱাইট হেডছবোৰ ওলাই আহিবলৈ সহজ হয়। সেই গতিকে মই অকণমান কুহুমীয়া গৰম পানী ধুনীয়াকৈ কাপোৰখন তিয়াই পেলাই এনেকৈ অলপমান সেকি ল'লোঁ, মানে লগাই ল'লোঁ।
যদি এনেকৈ কাপোৰখনেদি নেহেকি আপোনালোকে ষ্টিম ল'বও পাৰে, গৰম পানী অকণমান বাতিত লৈ পেলাই আপোনালোকে ভাপটো ল'ব পাৰে। তেতিয়া কি হয় কি নাকৰ মানে যিখিনি ছাইডৰ আমাৰ অ'পেন প'ৰ্ছবোৰ আমাৰ অ'পেন হৈ যায় তেনেকৈ সেক ল'লে। তাৰপিছত সেইখিনি কৰাৰ পিছত মই এয়া এডাল অকণমানি আমাক ব্ৰাছৰ প্ৰয়োজন হ'ব, যিডাল মই বেবী ব্ৰাছ লৈছোঁ, মানে ছফ্ট হয় যিডাল সেইডাল লৈছোঁ। আৰু এনেকৈ ব্ৰাছডালে লগাই ল'লোঁ। প্ৰথমতে ব্ৰাছডালে লগোৱাৰ পিছত মোৰ অকণমান অসুবিধা হৈছিল, সেই গতিকে মই আকৌ হাতেৰে লগালোঁ। তাৰপিছত গোটেইখিনি লগাই ল'লোঁ এনেকৈ ভালদৰে। লগাই লোৱাৰ পিছত মই 5 মিনিট বা 10 মিনিটৰ কাৰণে ৰাখি দিম এইখিনি লগাই পেলাই। আৰু মই প্ৰায়ে এনেদৰে লগাওঁ, এনেদৰে মই চাফা কৰোঁ নোজ এৰিয়া চিন এৰিয়াখিনি, মানে মোৰ ব্লেক হেডছ হোৱাইট হেডছবোৰ এনেকৈয়ে মই ৰিমুভ কৰোঁ। সঁচাকৈ বিৰাট ভাল কাম কৰে, আপোনালোকে লগাই চাব, এই প্ৰব্লেমটো চলিউশ্যন আপোনালোকে নিশ্চয় পাব। তাৰপিছত 5-10 মিনিট ৰখাৰ পিছত মই এয়া ব্ৰাছডালে লৈ পেলাই ধুনীয়াকৈ লাহে লাহে, মানে দেখিছে আপোনালোকে কিমান লাহে লাহে দিছোঁ, স্মুথলি একদম স্ক্ৰাব কৰাৰ নিচিনাকৈ ধুনীয়াকৈ স্ক্ৰাব কৰি থাকিব লাগে। লাহে লাহে কৰিব, বেছি জোৰত নকৰিব, যাতে মানে ৰঙা পৰি নাযায় আৰু। লাহে লাহে কৰিছোঁ। ইয়াত কিন্তু মই ফাষ্ট ফুড কৰি দিছোঁ, নহ'বা ভিডিঅ'টো দীঘল হৈ যায়, সেইকাৰণে ফাষ্ট ফুড কৰি দিছোঁ, সেইকাৰণে স্পীড দেখা হৈছে। মই লাহে লাহে কৰিছোঁ। গতিকে সেয়া এনেদৰে মানে স্ক্ৰাব কৰি থাকিব ধুনীয়াকৈ। তাৰপিছত চাব গোটেইখিনি আমাৰ চাফা হৈ যায় ধুনীয়াকৈ। আৰু আপোনালোকে নৰ্মেল ব্ৰাছো ল'ব পাৰে, আৰু যদি নৰ্মেল ব্ৰাছ লয় তেতিয়া তাৰমানে লাহে লাহে কৰিব, বেছি মানে জোৰ নিদিব, ব্ৰাছডালে প্ৰেছ নকৰিব। মই লাহে লাহে কৰিছোঁ। সেয়া মোৰ তাত বেবী ব্ৰাছ এডাল আছিল, সেই গতিকে মই এডাল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নৰ্মেল ব্ৰাছো ল'ব পাৰে। চ' সেয়া মই এনেদৰে ধুনীয়াকৈ নাকৰ এৰিয়াখিনি আৰু এয়া চিন এৰিয়াখিনি ধুনীয়াকৈ মই স্ক্ৰাব কৰিলোঁ এনেদৰে ধুনীয়াকৈ। সঁচাকৈ বিৰাটেই ভাল চলিউশ্যন হয়। আমাৰ গোটেইকেইটা বস্তু আমি ঘৰতে পোৱা যায়, এক্সট্ৰাকৈ আমি একো কিনিব নালাগে। আৰু মুলতানী মিট্টিটো বহুত সহজতে পোৱা যায়, আপোনালোকে দোকানতো পাব আৰু আমাৰ অনলাইনতো পোৱা যায়। গতিকে আপোনালোকে ক্ৰয় কৰিব পাৰে, বেছি দামৰ নহয়, একদম কম খৰচত আপোনালোকৰ ধুনীয়া চলিউশ্যন হয়। তাৰপিছত এনেদৰে গোটেইখিনি মই স্ক্ৰাব কৰি লোৱাৰ পিছত ধুনীয়াকৈ কৰাৰ পিছত সেই কোমল কাপোৰখনেদি এনেকৈ পানীত তিয়াই পেলাই ধুনীয়াকৈ মুচি দিলোঁ। আৰু দেখিছেনে মোচাৰ লগে লগে কিমান ধুনীয়াকৈ চাফা হৈ গৈছে। আৰু মোৰ বাৰু বেছি মানে ব্লেক হেডছ হোৱাইট হেডছ হোৱা নাই, তথাপিও অলপ হৈছিল, বহুত দিন মই চাফা কৰা নাছিলোঁ, সেই গতিকে অলপ হৈছিলে। আৰু আপোনালোকে ইয়াতে কেমেৰাত ধৰিব পাৰিছেনে পৰা নাই, মানে মোবাইলত ধৰিব পাৰিছেনে পৰা নাই, মই কিন্তু ধৰিব পৰা নাই আপোনালোকক, কিন্তু বহুত ধুনীয়াকৈ চাফা হৈ যায়। যদি আপোনালোকে নিজে ট্ৰাই কৰে তেতিয়া একদম সাংঘাতিক ধৰণৰ ৰিজাল্ট পাব বুলি মই আশা কৰোঁ, কাৰণ মই নিজেই গম পাইছোঁ কিমান ভাল এটা ৰিজাল্ট পায়। আৰু এনেদৰে কৰাৰ পিছত চাবচোন মুখখন ইমান ধুনীয়া চাফা হৈ যায় নহয়, বিৰাট ভাল লাগে নিজৰ মুখখন চাই পেলাই, নিজেই আপোনালোকে গম পাব। এনেদৰে কৰি চাব, সঁচাকৈ বিৰাট ভাল হয়। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব নাপাহৰিব। তেনেহ'লে পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই।